মৰমৰ অকণিহঁত, মই বৰ্ণালী শইকীয়া বাইদেৱে তোমালোকলৈ লৈ আহিছোঁ ঝংকাৰ পাঠ্যপুথিখনৰ দ্বিতীয় অধ্যায়টি। আহাচোন এই অধ্যায়টিনো কি আছে চাওঁ। প্ৰথমতেই আছে আমাৰ পৰিয়াল। পৰিয়াল বুলি ক'লে তোমালোকে কি বুজি পোৱা বাৰু? কোৱাচোন। য'ত মা, দেউতা, দাদা, বা, বাইদেউ, ভাইটি, ভণ্টি সকলোৱে মিলি একেলগে থাকে, তাকেই পৰিয়াল বুলি কয়। আহাচোন আমি পাঠটোৰ ভিতৰলৈ সোমাই যাওঁ, কিনো আছে তাত চাওঁ। প্ৰথমতেই মই তোমালোকৰ লগত অলপ কথা পাতিম, তোমালোকেও সহযোগ কৰিবা। তোমালোকৰ পৰিয়ালত কোন কোন আছে? কোৱাচোন বাৰু। নিশ্চয়কৈ মা, দেউতা, বাইদেউ, ভাইটি, ভণ্টি, ককা, আইতা আছে, নহয়নে? এতিয়া মোক কোৱাচোন, তোমাৰ ঘৰৰ সদস্যসকলে এজনে আনজনক কিদৰে সহায় কৰে? আমি যেতিয়া একেলগে থাকোঁ, তেতিয়া ঘৰৰ যিসমূহ কাম বন, সেই কাম বনসমূহ কৰোঁতে এজনে আনজনক সহায় কৰোঁ। তোমালোকে তোমালোকৰ পৰিয়ালৰ সদস্যসকলে কেনেদৰে সহায় কৰে বাৰু? নিশ্চয়কৈ ঘৰ চাফা কৰোঁতে সহায় কৰে, ভাত ৰান্ধোতে, বজাৰ কৰিবলৈ যাওঁতে, নহয়নে? কাপোৰ ধুওঁতে, বিভিন্ন ধৰণৰ কামত সহায় কৰে। এতিয়া তেওঁলোকক তোমালোকে ঘৰত কেনেদৰে সহায় কৰা? কোৱাচোন বাৰু। তেওঁলোককনো তোমালোকে কেনেদৰে সহায় কৰা? নিশ্চয়কৈ চাগে মাক ভাত ৰান্ধোতে সহায় কৰি দিয়া, নহয়নে? ঘৰ চাফা কৰোঁতে সহায় কৰা। কৰানে বাৰু? ইয়াৰ উপৰিও আৰু কি কি কামত সহায় কৰা, নহয়নে? এতিয়া আমি শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰাই কেনেদৰেনো নিজৰ মাক দেউতাকৰ আদৰ যতন লৈছিল এটা কাহিনী শুনো আহা। এই ছবিখন দেখিছা? এই ছবিখনত থকা এই ল'ৰাজনেই হ'ল শ্ৰৱণ কুমাৰ, আৰু এয়া হ'ল তেওঁৰ মাক দেউতাক। শ্ৰৱণ কুমাৰে নিজৰ মাক দেউতাকক কেনেদৰেনো সহায় কৰিছিল, তাকে আমি কাহিনীটোত শুনোচোন আহা। শ্ৰৱণ কুমাৰ নামৰ এজন ল'ৰা আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল, মানে তেওঁলোকে চকুৰে দেখা নাপাইছিল। শ্ৰৱণে মাক দেউতাকক বৰ আদৰ যতন লৈছিল। মাক দেউতাকৰ বাবে গা ধুবলৈ পানী অনা, ভাত ৰন্ধা আদি সকলো কাম শ্ৰৱণে নিজে কৰিছিল। শ্ৰৱণে কি কৰিছিল? মাক দেউতাকৰ কাৰণে ভাত ৰন্ধা, গা ধুবলৈ পানী অনা ইত্যাদি কামবিলাক কৰি দিছিল। মাক দেউতাকে শ্ৰৱণৰ কষ্ট দেখি মনত খুব বেজাৰ পাইছিল। যেতিয়া মাক দেউতাকে নিজৰ চকুৰে দেখা নাপায় বাবে কাম কৰিব নোৱাৰে আৰু শ্ৰৱণৰ কষ্টসমূহ দেখি মনত খুব বেজাৰ পাইছিল, শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ, সেয়াই মোৰ আনন্দ। তেতিয়া মাক দেউতাকে দুখ পাওঁতে শ্ৰৱণে কৈছিল, তোমালোকৰ বাবে কাম কৰি মই মনত সুখহে পাওঁ, সেয়া মোৰ আনন্দ।
শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল। এদিন কথাটো তেওঁলোকে শ্ৰৱণক ক'লে। শ্ৰৱণে মাক দেউতাকক তীৰ্থলৈ নিয়াৰ উপায় ভাবি উলিয়ালে। এদিন শ্ৰৱণৰ মাক দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ মন গৈছিল আৰু সেই কথাটো শ্ৰৱণক মাক দেউতাকে ক'লে। আৰু যিহেতু মাক দেউতাকে চকুৰে দেখা নাপাইছিল, সেইকাৰণে শ্ৰৱণে এটা উপায় ভাবি উলিয়ালে যে কেনেদৰে মাক দেউতাকক তীৰ্থলৈ লৈ যাব। শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক দেউতাকক বহুৱাই ভাৰ বান্ধি তীৰ্থলৈ লৈ গ'ল। শ্ৰৱণে মাক দেউতাকক কান্ধত ভাৰ বৈ বিভিন্ন তীৰ্থস্থান দেখুৱালে। শ্ৰৱণে কি কৰিলে? দুটা ডাঙৰ ভাৰ পাচিত মাক দেউতাকক বহুৱাই লৈ কান্ধত তুলি তীৰ্থলৈ লৈ গ'ল। এনেদৰেই মাক দেউতাকৰ প্ৰতি দায়িত্ব পালন কৰি শ্ৰৱণে বৰ সন্তোষ পালে। শ্ৰৱণে যেতিয়া ভাৰ পাচিত মাক দেউতাকক বহু তীৰ্থস্থান দেখুৱালে, সেই কামটো কৰি শ্ৰৱণে বহুত সুখ পালে মনত। কাৰণ নিজৰ পিতৃ মাতৃক সদায় সহায় কৰা, তেওঁলোকক শ্ৰদ্ধা কৰা, তেওঁলোকৰ দায়িত্ব পালন কৰাটো সন্তান হিচাপে আমাৰ কৰ্তব্য হয়। তোমালোকে এই ছবিখনত চোৱাচোন, কেনেদৰে শ্ৰৱণে নিজৰ মাক দেউতাকক ভাৰ পাচিত বহাই লৈ তীৰ্থলৈ লৈ গৈছে, নহয়নে? তোমালোকেও তোমালোকৰ মা দেউতাৰ প্ৰতি যিখিনি দায়িত্ব আছে, সেই দায়িত্বখিনি সদায় পালন কৰিবা। কাৰণ আমি পৰিয়ালৰ এজনে আনজনক সহায় কৰিলেহে পৰিয়ালটি সুন্দৰকৈ চলিব পাৰি, নহয়নে বাৰু? এতিয়া তোমালোকে মোক কোৱাচোন, কাহিনীটোত থকা ল'ৰাজনৰ নাম হ'ল ৰাম শ্ৰৱণ। কি বাৰু কাহিনীটোত থকা ল'ৰাজনৰ নাম? শ্ৰৱণ। এতিয়া আমি কোনটোত শুদ্ধ চিন দিম? ক নে খ? খ হৈছে। আকৌ তোমালোকে কোৱাচোন, শ্ৰৱণৰ মাক দেউতাক অন্ধ নাছিল। সঁচানে কথাটো? শ্ৰৱণৰ মাক দেউতাক অন্ধ নাছিল। সঁচা জানো? নহয়, কাৰণ শ্ৰৱণৰ মাক দেউতাক অন্ধ আছিল। এইটো এতিয়া ক'ত শুদ্ধ চিন দিম? ক নে খ? খ, নহয়নে? কাৰণ এই বাক্যটো মিছা হয়। মৰমৰ অকণিহঁত, আজি পাঠটি ইমানতে সামৰিলোঁ। আগন্তুক দিনত তোমালোকলৈ এটি নতুন পাঠ লৈ আহিম। ধন্যবাদ।